हेलो फ्रेंड्स मोर चेनेल आपनालोक सकलके स्वागतम जनाइছো आशा करो आपनालोक सकले भाले कुशले আছে আজি মই অন্য এটা ব্লগ লৈ আহিছো এটু মে দিবসৰ দিনাখনে কৰা 1 তাৰিখ মেৰ 1 তাৰিখ শ্ৰমিক দিবস আছিল হেদিনাখনে আমি আঠাই যাবলৈ ওলাইছো আৰু সেই ঠাই টুকুৰা হৈছে ধনচিৰিত যাম আমি আৰু তাতে একচুয়ালি আমাৰ বাইদেউক লৈ যাব কাৰণে কোনো মানুহ নাই সেই কাৰণে আমি দুজনে লৈ গৈছো বাইদেউক হেয়া বাইদেউহঁতৰ ঘৰত সোমাই উঠাৰ পাছত বাইদেউক লৈ তাতে লৈ যাম বাইদেউ মানে এখন স্কুলত কাম কৰে আৰু সেই স্কুলৰ পৰা তেওঁক বেলেগ এখন মিটিঙত এটেন্ড কৰিবৰ কাৰণে পঠিয়াইছে গতিকে সেই স্কুলখনত আমি তেওঁক লৈ গৈ আছো আৰু এয়া নদী ধনচিৰিৰ ঘাটলৈ যাওতে মানে মঙ্গলৰ পৰা গৈ আছো তো তেতিয়া মানে যাওতে অলপ কিবা কিবি পায় নদী বা পথাৰ আৰু এবিলাক মানে হিফালৰ দিগে যিমানে আগবাঢ়ি যোৱা যায় মানে খেতি পথাৰ মানে ভৰ্তি হৈ থাকে দেখো একো মানে হুধা মাটি বুলি কোনো ঠাই নাই একদম মাকৈ খেতি দি ভৰ্তি কৰি থৈ দিছে এটো বহুত ভাল লাগিছে বাৰু আমাৰ যে মানুহখিনি অলপ হলেও কিবা কিবি কাম কৰিছে কোনে কৰিছে হেতু নাজানো কিন্তু পথাৰ বিলাক যে শস্য সামলা হৈ আছে হেতুৱে বেছি ভাল লাগিছে আৰু এইখন আগে যে ট্ৰাকে আমাক বৰ দিগদাৰ দিছে আৰু এইখিনি হল খৈৰাবাৰী নহয় খাৰুপেটিয়া টাউনৰ এইখিনি বাৰুৱাৰী দুৰ্গা মন্দিৰ এটাও আছিল আৰু তাৰ পিছতে অলপ আগুৱাই গৈ পালো আমি এখন বজাৰ বেছিমাৰী বজাৰ নেকি আৰু সেই বজাৰখনত মানে এনেকুৱা আমাক মানে মাৰ খোৱালে নহয় আধা ঘণ্টা মান সময় প্ৰায় লেট হৈ গৈছে আৰু কি কৰিম আৰু উপায় নাই এটুটো অকস্মাতে হোৱা বস্তু গতিকে মিটিঙত আমি ঠিক সময়তে বাৰু পালো তথাপিটো মানে অলপ আগধৰি গৈছো দেখি সেইখিনি হৈছে আৰু তথাপিটো 5 মিনিট 10 মিনিট মান দেৰি হৈছে আৰু হেদিনাখনে যে বহুত বেছি গাড়ী গুৰা নাই যানজট নাই সেই কাৰণে অলপ বেছি সোনকালে গাড়ীখন ৰান কৰিব পাৰিছে আৰু এয়া চাকচোন মাকৈ খেতি এইবিলাক পথাৰত মাকৈ খেতি বহুত ধুনিয়া লাগিছে এটা মই ভিডিও মানে ফটোটা ক্লিপ আপোনালোকৰ লগত মাৰিছো দে কি কৰিম কি নকৰিম প্ৰত্যেকটো সময়তটো ভিডিও কৰিয়ে যাব নোৱাৰি তথাপিটো মানে যিখিনি পাৰো সেইখিনি কৰিছো আৰু আপোনালোকৰ বাবে এইটো এটা নদীয়ে পায় নদীটো দলঙৰ মানে পাৰটোহে দেখা পায় নদীৰ হিপাৰে দেখাই নাপায় ইফালে আমাৰ বহুত দৌৰা-দৌৰি আৰু আমি এটা সময়ত পাই উঠাৰ পাছত মানে এই অফিস ৰুমত আমাক দুজনক বহিব দিছে আৰু বাইদেউৱে মিটিঙত এটেন্ড হৈছে আৰু প্ৰায় ভালে কেইজনৰ টিচাৰ আছে তেওঁলোকৰ সপ্তাহ জুৰি পেলাই এই ট্ৰেইনিংটো চলি আছে এই ট্ৰেইনিঙত লেকচাৰৰ কাৰণে আমাৰ বাইদেউক মাতিছিল আৰু বাইদেউৱে মানে হিদিনাখনে পৰিছে আৰু ভোজন খাবৰ কাৰণে আমাক মানে হেৰি কৰিলে আমি খালো কিন্তু ভোজন মন্ত্ৰটো চাকচোন শুনকচোন মই কোনোদিন এইবিলাক পোৱাই নাছিলো আৰু এয়া চাকচোন সঁচা কথা ক'বলৈ হলে মই কোনোদিন ভোজন খোৱাৰ সময়ত মন্ত্ৰ মাতি পোৱা নাই হেদিনাখনে ফাৰ্ষ্ট জীৱনত আৰু হেয়া আপোনালোকক অলপমান দেখুৱাইছো স্কুলখন 120 জন নেকি টিচাৰৰ সন্মুখত বাইদেউৱে হেদিনাখনে লেকচাৰ দিছে লেকচাৰ মানে এটা ক্লাছ দিছে আৰু হেনেকুৱা মানে কৈছে আৰু আমি তাৰ পিছত এঘৰ আমাৰ আলহী আছে তাতে মিঠাই কেইটামান ললো লৈ উঠাৰ পাছত সোমালো সকলো ঠাইতে মানে ভিডিও শুট কৰা নাই তাতেও নকৰিলো আৰু তেনেকুৱাকৈ আমি আৰু এটা 3টা মান বাজাত তাৰ পৰা আহিলো তাতে অৱশ্যে চাহটো খালো দেই আলহী ঘৰখনত আৰু চাহটা খাই উঠি আমি আকৌ আহিছো বাইদেউক তাতে থম ৰাস্তাত কিন্তু আমি খৰমজুৱা আৰু আম মানে তৰমুজ আৰু আম কিনি ললো বহুত মানে দম হৈ আছে তৰমুজ বিলাক বৰষুণ পৰি হেবিলাক বেয়া হৈছে নেকি তৰমুজটো আনি কাটি চালো বহুত বেছি মিঠা নহয় আৰু এখন বাগান চাহৰ বাগান দেখিলে এনে এটা মনটো ভাল লাগে নহয় না আৰু এয়া চাকচোন সব ফালে একদম মানে মাকৈ জহা ইমান খেতি তাৰ পিছত আমি এনেকৈ আহি থাকোতে এক টুকুৰা ঠাইত দেখা পালো মহ আৰু গৰু আৰু মহ একচুয়ালি আমি আজিকালি প্ৰায় দেখাই নোপোৱা হৈছো আজিকালি বিজ্ঞানৰ যুগত মানে মহ বিলাক গৰু বিলাক মানুহে নাৰাখাই হৈছে আৰু এয়া চাকচোন মহ আৰু গৰু গাড়ীখন বহুত জোৰে দৌৰিছে সেই কাৰণে মানে আপোনালোকক
মই দেখুৱাব পৰা নাই তথাপিতো হুটাহতে এইখিনি কৰিছোঁ আপোনালোকেও চাওক অলপমান সেউজীয়া পৰিৱেশ আৰু এয়া বাইদেউক থলোঁ থৈ উঠাৰ পাছত আমি আহিছোঁ মঞ্চন অলপমান ভাগৰুৱা লাগিছে ভাবিছোঁ এটা সৰুকৈ ভিডিঅ' কৰোঁ কি নকৰোঁ তেনেকুৱা পৰিৱেশতে আপোনালোকৰ লগত মানে ৰৈ আছোঁ আপোনালোকৰ বাবে হেল্ল' ফ্ৰেণ্ডছ তাৰ পৰা আহিলোঁ কাপোৰ কানি সলালোঁ মুখ ধোৱা নাই হাত পাত ধুলোঁ ভৰি হাতখিনি ধুলোঁ বাৰু ধুই উঠাৰ পাছত ডাঙৰ ছোৱালীজনীয়ে আম কাটিছে আম মানে তৰমুজ আৰু আম কিনি লৈ আহিছিলোঁ আম এটা কাটিলে খালোঁ বস্তুটো ভাল লাগছে কিন্তু মানে আমৰ যিটো বৰ ধুনীয়া এটা গোন্ধ পায় সেই গোন্ধটো পোৱা নাই দেই কিন্তু আম গোন্ধ পোৱা নাই বেছিকৈ মানে এতিয়াতো আমৰ ছিজন হৈ আছে কিন্তু মানে ইমানো আম আমাৰ ইয়াতে পকা নাই বাহিৰতহে আমবিলাক ধুনীয়াকৈ পকিছে সেইকাৰণে বাহিৰৰ আম এইটো আমাৰ ইয়াৰে আমবিলাক এতিয়া মানে এনেকুৱা হৈছে আৰু মুঠিটো মানে অলপ টান হৈছে চাবৰ বান্ধ খোৱাই নাই বহাগৰ লাষ্ট জেঠৰ ফাৰ্ষ্ট ইমানমান সময়ত আমবিলাক আমাৰ ইয়াতে পকিব আৰম্ভ কৰিব তেতিয়াহে খাই ভাল লাগিব এতিয়া বাহিৰৰ আম গতিকে আম কিন্তু গোন্ধ পোৱা নাই খাইছোঁ আৰু আম বুলি অলপ টেঙেচি ভাৱ এটা আছে টেঙা ভাৱ এটা পাইছোঁ গতিকে আজিৰ দিনটো এনেকৈয়ে কিবাকিবি ঘূৰিলোঁ অলপ ফুৰিলোঁ বাইদেউৰ লগত গৈছিলোঁ একচুৱেলি বাইদেউৰ তাতে কিবা এখন স্কুলত মিটিঙৰ মানে এটেণ্ড কৰিব লাগে মিটিঙত আৰু লৈ যোৱা কোনো মানুহ নাই আমিয়ে তাৰপিছত এওঁ অকলে লৈ যোৱাতকৈ ভাবিছোঁ ময়ো যাওঁ আপোনালোককো অলপমান মই মানে দেখুৱাওঁ কিবাকিবি অলপ জাৰ্ণি এটা সৰুকৈ হওক এই বুলি পেলাই ময়ো লগতে গ'লোঁ তাৰপিছতে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি গতিকে বহুত বেছি দীঘলীয়াকৈ নাই অলপ সৰু সুৰা মুহূৰ্ত কিছুমান মই ধৰি ৰাখিছোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ গতিকে আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু এতিয়া 3:30 হ'ল আৰু 3:30 হোৱাত মানে আহি পালোঁ আমি আহি পাই তাতে ভাত পানী খালোঁ অৱশ্যে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভাতৰ এখন ফটো উঠিছোঁ আৰু মানে এটা মন্ত্ৰ আছে সেই মন্ত্ৰটো আপোনালোকক শুনাম বাৰু ইমানখিনি গোটেইখিনি মানে ষ্টাফটোৱে টিচাৰখিনিৰ আগত মানে ইমানবিলাক ফোন কৰিব ভিডিঅ' কৰিব মানে ভাল নালাগে নে সেইকাৰণে মানে ইমান ভিডিঅ' কৰা নাই জাষ্ট ফটো দুটা উঠিছোঁ তাৰে এটা ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু মন্ত্ৰটো মই বুজিয়ে পোৱা নাই সেনেকুৱা মন্ত্ৰ মই কোনোদিন শুনাই নাই প্ৰাইভেট স্কুলত যিহেতু কোনোদিন এনেকুৱাকৈ মানে মই বহুত সময় ধৰি থাকি পোৱা নাই গতিকে সেইকাৰণে এইখিনি দেখা পাই মোৰো ভাল লাগিছে আজি এনেকুৱা এটা ইমান ধুনীয়া এটা মুহূৰ্ত দেখা পাইছোঁ মানে সেই মুহূৰ্তটো মোৰ বহুত সঁচাকৈয়ে ভাল লাগিল গতিকে বহুত ভাল লাগিল ইমান ওচৰতে এনেকুৱা এটা প্ৰগ্ৰাম হৈ থাকে মই কোনোদিন দেখাই নাই যায়ে পোৱা নাই তাতে তাৰপিছতে বহুত দূৰতে গ'লোঁ শংকৰদেৱ শিশু নিকেতন তাতে মানে স্কুলত মিটিংখন আছিল গতিকে যিয়ে নহওক যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি আপোনালোকে মোৰ আজি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আকৌ এটা অন্য ভিডিঅ'ত লগ পাম আৰু বাৰু চাওঁ কি হয় ভাটিবেলা সময়ত যদি কিবা আৰু বিশেষ স্পেচিয়েল থাকে তেতিয়াহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে এতিয়ালৈ এইখিনি আৰু এটা তৰমুজো আনিছোঁ ইয়াতে তৰমুজটো ডাঙৰ আৰু এতিয়াতো তৰমুজ পূৰা খাবই লাগে গতিকে চাই থাকিবচোন